জিকিৰ কৰ্মশালাই জীপাল কৰি তুলিলে ইংৰাজী 2023 বছৰৰ শেষৰটো দিনত। শিৱসাগৰৰ দৰবাৰ খেলপথাৰৰ সমীপত অৱস্থিত তৰুণ সংঘৰ ৰিডিং ক্লাবৰ প্ৰেক্ষাগৃহত আজান ফকীৰৰ সৃষ্টি সুৰৰ মূৰ্ছনাত মুখৰিত। ব্যতিক্ৰমী প্ৰয়াস অলকা কলা সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰ আৰু অলকা মইনা পাৰিজাতৰ উদ্যোগত জিকিৰ আৰু জাৰীৰ কৰ্মশালা। শিৱসাগৰৰ দৰবাৰৰ খেলপথাৰত কেইবা শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা তিনিদিনীয়াকৈ জিকিৰ কৰ্মশালাই জীপাল কৰি তুলিলে ইংৰাজী বৰ্ষৰ শেষৰটো দিন। ক্ৰমাৎ হেৰাই যাবলৈ ধৰা আজান ফকীৰৰ সৃষ্টি, জিকিৰ আৰু জাৰীৰ প্ৰয়াস আৰু প্ৰচাৰৰ এনেদৰে আয়োজনৰ ব্যতিক্ৰমী কৰ্মশালা। মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থকা অনাতাঁৰ শিল্পী আজিমুদ্দিন আহমেদৰ জিকিৰ আৰু জাৰীৰ এই কৰ্মশালাৰ শুভ উদ্বোধন কৰে লোক সংস্কৃতিৰ গৱেষক ডক্টৰ অনিল শইকীয়াই। শিৱসাগৰৰ এই অঞ্চলটোতে ধাইআলি অঞ্চলত অলকা মইনা পাৰিজাত আৰু অলকা কলা সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰই আজি 2003 চনৰ পৰা এইটো স্থাপিত কৰা হৈছিল। এই অনুষ্ঠানটোৰ আজি 2003 চনৰ পৰা আজিলৈকে বৰ্তি আছে আৰু এই কলা সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰই আমাৰ ল'ৰা ছোৱালীবিলাকক জিকিৰৰ পৰা আদি কৰি আধুনিক নৃত্যৰ পৰা আদি কৰি সকলো লোকসংগীতৰ এটা ধাৰা তেখেতলোকে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। সেই উদ্দেশ্যৰে আমি এই অনুষ্ঠানটোৰ জিকিৰৰ এখনি কৰ্মশালাৰ পতা চিন্তা চৰ্চা কৰি মোক তেখেতলোকে মাতিছিলে আৰু সেইবাবে আহি আমি 3 দিনীয়া প্ৰশিক্ষণ এটা দিলোঁ। আজি আমাৰ সামৰণি অনুষ্ঠান। কিন্তু আমি সৌভাগ্যৰ কথা এটাই, এই অনুষ্ঠানটো আপোনালোকে চাওক যে আমি মৰম সৈয়দ ফাতেহুল মান্নান চাহাব তেখেতৰ সোঁৱৰণিত এই অনুষ্ঠানটো উৎসৰ্গিত কৰা হৈছে। যিহেতু 2003 চনত ফাতেহুল মান্নান চাহাব আমাৰ এই অনুষ্ঠানটোৰ মুখ্য উপদেষ্টা আছিল আৰু তেখেতেই এই অলকা নামটো মইনা পাৰিজাতৰ অলকা নামটো তেখেতেই দিছিল। তেখেতে জীয়াই থকা কালত এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছিল। ফাতেহুল মান্নান চাহাবক অসমৰ ৰাইজে যিমানখিনি দিব লাগিছিল বা অনুষ্ঠান প্ৰতিষ্ঠানে যিখিনি কৰিব লাগিছিল, তেখেত একেধাৰে এজন শিক্ষাবিদ আছিল। আমাৰ শিৱসাগৰ হাই মাদ্ৰাছা আছিল, এতিয়া হাই মাদ্ৰাছা হাইস্কুল হ'ল। তেওঁ তাতেই অৱসৰ গ্ৰহণ কৰিছিল 1996 চনত। তেখেত ইণ্টেকাল হোৱাৰ পিছত তেখেতৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ কোনো এনেকৈ আয়োজন কৰা নাছিল আৰু সেইকাৰণে আমাৰ মইনা পাৰিজাতৰ যিটো উপদেষ্টা আছিল, আমি সেই উপদেষ্টাৰ নামতেই সোঁৱৰণতেই এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ। কিমান ছাত্ৰ-ছাত্ৰী ইয়াতে 2 শতাধিক ছাত্ৰ-ছাত্ৰীতকৈ বেছি আছে। ইয়াতে 4খনমান স্কুলৰ ছাত্ৰ-ছাত্ৰী আছে। আমাৰ মইনা পাৰিজাতৰ শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে ছাত্ৰ-ছাত্ৰীসকল অসংখ্য আছে। আজি আৰু বহুত আহিবলগীয়া আছে। এই অনুষ্ঠানটোৰ প্ৰথম দিনাখন যিদিনাখন উদ্বোধন কৰিছিলে, আপোনালোকে উদ্বোধন কৰা আমাৰ লোকসংগীতৰ বটবৃক্ষ অনিল শইকীয়া ছাৰ। অনিল শইকীয়া ছাৰে ইমান সুন্দৰভাৱে ইয়াত কৈ গ'ল, উদ্বোধনী ভাষণত ল'ৰা ছোৱালীক কৈ গ'ল। শিৱসাগৰৰ পৰা মুছাব্বিৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মুভ ৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগত VIP চকত থকা 2খন ক্লিনিক বৰ্তমান 15 বছৰৰ ওপৰত অভিজ্ঞতা থকা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ দুটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আপোনাৰ অঞ্চলৰ যিকোনো ধৰণৰ ফিজিঅ'থেৰাপি চিকিৎসাৰ বাবে মুভ ৱেল প্লাছ ফিজিঅ'থেৰাপি এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 8011744696 অথবা 8724053783।